যোৱা 13 অক্টোবৰত তিনিচুকীয়া সমবেত হোৱা চাহ শ্ৰমিক জনগোষ্ঠীৰ সমাৱেশৰ পাছত পুনৰ অহা 13 অক্টোবৰত ডিব্ৰুগড় জিলাৰ অন্তৰ্গত থকা চাহ বাগিচা গাঁও বস্তিৰ অজস্ৰ চাহ শ্ৰমিক চাহ জনগোষ্ঠী আদিবাসী লোক সমবেত হৈ আমাৰ অতীতৰ পৰা জনাই অহা দাবীৰ ওপৰত এক বিশাল গণসমাৱেশৰ আয়োজন কৰা হৈছিল। ইতিমধ্যে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত থকা সকলো বাগিচাতে বিৰাট প্ৰচাৰ কাৰ্য সম্পন্ন কৰা হৈছে আৰু সেই অনুপাতে মৰাণ শাখা চাহ মজদুৰ সংঘৰ অন্তৰ্গত ডিব্ৰুগড় জিলাৰ অধীনত থকা চাহ বাগিচাসমূহতো পোষ্টাৰ বেনাৰ দি আমাৰ এই প্ৰচাৰ কাৰ্য সম্পূৰ্ণ কৰি তোলা হৈছে আৰু আমি আশা ৰাখিছোঁ যে মৰাণ শাখা সংঘৰ অন্তৰ্গত থকা বাগিচাসমূহৰ পৰাও অন্ততঃ 10,000 শ্ৰমিক পুৰুষ মহিলা যুৱক যুৱতী অহা 13 তাৰিখে ডিব্ৰুগড়ৰ মানকটা খেলপথাৰত অনুষ্ঠিত হোৱা এই সমাৱেশত অংশগ্ৰহণ কৰিব। এই কথা সকলোৱে অৱগত যে আজি অতীতৰ পৰা আমাৰ চাহ শ্ৰমিক জনগোষ্ঠীটোক জনজাতিকৰণ কৰা, চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি কৰা, চাহ শ্ৰমিক জনগোষ্ঠীটোৰ কাৰণে মাটিৰ পটাকে আদি কৰি অন্যান্য বহু দাবী কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ ওচৰত উত্থাপন কৰি অহাৰ পাছতো আজি পৰ্যন্ত এই তিনিটা বিশেষ দাবী আজিলৈকে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কোনো চৰকাৰেই আগবাঢ়ি অহা নাই। বৰঞ্চ তেখেতসকলে প্ৰলোভন দিছে, তেখেতসকলে প্ৰতাৰণা কৰিছে আৰু আমাৰ এই জনগোষ্ঠীটোৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই। তাৰ কাৰণে আমাৰ অসম চাহ মজদুৰ সংঘ, চাহ জনজাতি ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, চাহ জনগোষ্ঠী জাতীয় মহাসভা, মহিলা সমিতি এই আদি কৰি এক যৌথ মঞ্চ গঠন কৰি এই মঞ্চৰ যোগেদি আমাৰ যোৱা 8 তাৰিখে তিনিচুকীয়াত এক বিশাল গণসমাৱেশ পতাৰ পাছত 13 তাৰিখে পুনৰ আমি ডিব্ৰুগড়ত সমবেত হ'বৰ আগবাঢ়িছোঁ আৰু আশা কৰিছোঁ এই জনগণে চৰকাৰৰ চকু খুলিব, চৰকাৰে বুজি পাব যে চাহ বাগিচাৰ শ্ৰমিক আৰু এই বিশাল জনগোষ্ঠীটো জাগিছে আৰু যেতিয়ালৈকে এই দাবীবিলাক পূৰ নহয় তেতিয়ালৈকে গোটেই অসমজুৰি এই আন্দোলন চলি থাকিব। নমস্কাৰ, সকলোকে জহাৰ। আমি বিশেষভাৱে আপোনালোকক অৱগত কৰিব বিচাৰোঁ যে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, অসম স্বাধীনতা ছাত্ৰ সন্থা, অসম চাহ মজদুৰ সংঘ, চাহ জনগোষ্ঠীয় জাতীয় মহাসভা, জনজাতীয় পৰিষদ 36 জনজাতীয় পৰিষদৰ যৌথ উদ্যোগত অহা 13 তাৰিখে ডিব্ৰুগড় মানকটা খেলপথাৰত বিশাল এক গণসমদল বাহিৰ কৰাৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কাৰণ আজি ভাৰতবৰ্ষ স্বাধীন হোৱা 79 বছৰ হ'ল, কিন্তু আমাৰ আদিবাসী চাহ জনগোষ্ঠী সমাজৰ একো উন্নয়ন নহ'ল। বিভিন্ন চৰকাৰ বিভিন্ন সময়ত আহিলে, তেওঁলোকে প্ৰতিশ্ৰুতিহে দিলে আৰু এতিয়া বৰ্তমান বিজেপি চৰকাৰেও আমাৰ এই শিক্ষিত নিষ্পেষিত এই শ্ৰেণীৰ মানুহসকলক তেওঁলোকে সদায় আমাক প্ৰতাৰণা কৰি আহিছে। জনজাতিকৰণ বিষয়টোকে হওক বা চাহ শ্ৰমিকৰ মজুৰি 500 টকালৈ বৃদ্ধি কৰাৰ বিষয়টোকে হওক বা চাহ শ্ৰমিকৰ যি ম্যাদী পট্টা দিয়াৰ কথা তেওঁলোকে কৈছিল, আজিলৈকে নিদিলে। আজি আমি অস্তিত্ব ভুগি আছোঁ। আজি অস্তিত্ব সংগ্ৰামৰ ৰক্ষাৰ্থে আমি সকলোকে আহ্বান কৰিছোঁ, সকলো চাহ শ্ৰমিক ৰাইজক, সকলো আদিবাসী চাহ জনগোষ্ঠী সমাজক, বিভিন্ন সমাজক আমি আহ্বান কৰিছোঁ যে অহা 13 তাৰিখে যি ডিব্ৰুগড় মানকটাত এক বিশাল গণসমদল আমি আয়োজন কৰিছোঁ। এই গণসমদলত যাতে সকলোৱে নিজৰ সমাজৰ পৰা নিজৰ ঘৰৰ পৰা সকলোৱে নিজেই ব্যৱস্থা কৰি যাতে ওলাই আহে। আমি সেইদিনা প্ৰায় 1 লাখ মানুহ গোট খোৱাৰ এটা চিন্তা কৰিছোঁ। ইতিমধ্যে 8 তাৰিখে তিনিচুকীয়াৰ মাজমজিয়াত এটা বিশাল গণসমদল হৈছে। তাৰপিছতো আমাক চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই। গতিকে আমি সকলোকে বিনম্ৰতাৰে আহ্বান জনাইছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ যে উক্ত দিনা সকলোৱে যাতে আহি সেই গণসমদলত অংশগ্ৰহণ কৰে। আমাৰ মা দেউতাসকলক বিশেষভাৱে আহ্বান জনাইছোঁ আৰু সকলোৱে যাতে এই সমদলত আহি নিজৰ প্ৰতিবাদ সাব্যস্ত কৰে, অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনত সকলোৱে সহযোগ কৰে। এয়াই মই বিনম্ৰ আহ্বান জনালোঁ। ধন্যবাদ। জহাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।